সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 29 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 12 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 7:14 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, ৰাত্ৰি 2:30 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:09 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, ৰাক্ষস কণ বান্দৰৰ অস্থি বায়ুযোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্ডা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:21 পৰা 1:05। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:17 পৰা 10:57। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ পৰা ভয় আৰু শংকা ভাৱবোৰ দূৰ হ'ব। আজি আপোনাৰ দিনটো হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। কিন্তু সকলোকে সোনকালে বিশ্বাস কৰি নল'ব, হয়তো কোনোবা ব্যক্তিয়ে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাত পূৰ্বতে ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি লাভালাভৰ সম্ভাৱনা দেখা গৈছে। আজি আনক সহায় কৰিব ইচ্ছা যাব, লগতে প্ৰিয়জনে আপোনাক আজি কিছু বিশ্বাস কৰিব। প্ৰিয়জনৰ ফালৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। সৰু সুৰা ব্যৱসায়ৰ ক্ষেত্ৰত আজি সৰুকৈ হ'লেও লোকচান হ'ব পাৰে, গতিকে সতৰ্ক থকাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আশা কৰা মতেই আজি ফলাফল লাভ কৰিব। যিকোনো ক্ষেত্ৰত যদি আপুনি মনত কিবা ভাবি আছে সেই ভবা মতেই কাম বনবোৰ হৈ উঠিব। আজি অকণমান জীৱনসংগীৰ সৈতে সৰু কথাত মতভেদ চলিব পাৰে, বাকী কিন্তু এওঁলোকৰ আজি উদ্দীপনা বিশেষ বাঢ়িব। বিশেষকৈ মনত ইচ্ছা, মনত আশা, আজি নতুন নতুন আশাৰ সৃষ্টি হ'ব। বন্ধুৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি খুব শুভ, কিয়নো বন্ধুৱে আপোনাক কোনোবা ক্ষেত্ৰত ভাল উপদেশো দিব পাৰে। আজি সন্ধিয়াৰ সময়খিনি খুব লাভদায়ক, কিয়নো সন্ধিয়া ক'ৰবাত ফুৰিব ইচ্ছা যাব। সন্ধিয়াৰ সময়খিনিত হয়তো আপোনাৰ ওলাই যাব ইচ্ছা যাব পাৰে। মনৰ কথা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যা তেওঁলোকে আজি পঢ়া শুনা কৰিব ক'লে হয়তো অকণমান খঙো মাজে সময়ে বাঢ়িব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মত অকণমান কমকৈ মন বহিব। হয়তো কাম কৰি থাকিলেও ঘৰলৈ সোনকালে উভতি অহাৰ ইচ্ছা আজি যাব পাৰে। আজি কিন্তু ধন প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি আনক বয় বস্তু নতুবা আনক ধন সম্পত্তি দান স্বৰূপে দিয়াও দেখা যাব। আজি নতুন প্ৰেৰণা লাভ কৰিব। কোনোবা ব্যক্তিৰ কিবা কথাই এওঁলোকক নতুনকৈ প্ৰেৰণা দিয়া দেখা যাব।
আজি ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেম এনেধৰণৰ ক্ষেত্ৰতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। লগতে আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপোনাৰ আজি আশা আকাংক্ষাবোৰ উচ্চ হ'ব, গতিকে সৰু কথা চিন্তা এই বিশেষী ব্যক্তিসকলে আজি নকৰে। ডাঙৰ ডাঙৰ চিন্তা আজি কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে যিকোনো নতুন কামে আপোনাক আজি লাভ দিব, গতিকে দিনটোৰ ভিতৰত নতুন নতুন কামত অংশগ্ৰহণ কৰাটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। আজিৰ দিনটোত আকৰ্ষণীয়তা বাঢ়িব, গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে গুৰুত্ব দি শুনিব। আপোনাৰ ব্যক্তিত্বৰ বাবেই নতুবা আপোনাৰ কথা বতৰাৰ বাবেই সকলোৱে আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নতুন পথেৰে ধন আগমন নতুবা ধন আগমনৰ খবৰ লাভ কৰিব। বাকী বিদ্যাৰ্থীসকলৰ বাবেও শুভ। পঢ়াত আজি এওঁলোকৰ একাগ্ৰতা বিগত দিনৰ তুলনাত বাঢ়িব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত সবলতা আহিব। আজি নতুন নতুন বন্ধুৰ সৈতে আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। লগতে আজিৰ দিনটোত যদি আপুনি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট আছে। কিন্তু কিবা কাম হয়তো আপোনাৰ আধৰুৱা হৈ ৰ'ব পাৰে। কোনোবা ব্যক্তিয়ে সহায় কৰিম বুলিও হয়তো সিমান সহায় আপুনি তেনে ব্যক্তিৰ পৰা লাভ নকৰিব। গতিকে নিজেই কাম বনবোৰ আজি কৰিব লাগিব। আজি ঘৰত থাকিলে কোনোবা শিশুৰ সৈতেই দিনটোৰ বেছি সময় পাৰ হ'ব। আনন্দ আৰু ফূৰ্তিৰ মাজেৰে আজি পাৰ হোৱা অৱশ্যে দিনটো দেখা যাব। আজি ভাতৃ ভগ্নীৰ বিশেষ সহায়ৰ যোগ দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে কিবা কাৰণবশতঃ সৰু সুৰা যাত্ৰাও কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত সকলোৱে আপোনাক গুৰুত্ব দিব। আপোনাৰ প্ৰভুত্ব আপোনাৰ ব্যক্তিত্ব আজি দিনটোত পৰিয়ালত থাকিব। প্ৰিয়জনে হয়তো অকণমান কিবা কথাত ভুল বুজিব পাৰে, গতিকে প্ৰিয়জনক কিবা কথা হয়তো আপুনি বুজাবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন কথা চিন্তা চলি থাকিব। গতিকে কি কৰিব কি নকৰিব, ক'ত যাব ক'ত নাযাব, এনেধৰণৰ বিভিন্ন চিন্তা আজি মনত চলি থকা দেখা যাব। বাকী সকলো সমস্যা এওঁলোকে সহজতে সমাধান কৰিব পাৰিব, কিয়নো এওঁলোকৰ সন্মুখত অহা আজি যিকোনো সমস্যা সোনকালে সমাধান কৰা দেখা যাব। আজি বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে সৰু কথাই মতভেদ আনিব পাৰে, গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। পঢ়াত কিন্তু এওঁলোকৰ আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দেহৰ কোনো অংশত অকণমান হয়তো বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি ধন এওঁলোকে নভবা নিচিন্তাকৈ খৰচ কৰাও দেখা যাব। গতিকে ধন খৰচ কৰাৰ ক্ষেত্ৰত এওঁলোকে বৰ বিশেষ চিন্তা কৰি নাথাকে। ব্যক্তিগত কামবোৰ আজি সোনকালে হৈ উঠিব। গতিকে আপুনি আনৰ কামতকৈ নিজৰ ব্যক্তিগত কাম কৰিলে আজি সোনকালে হৈ উঠাৰ সম্ভাৱনা প্ৰবল আছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে, কিন্তু প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ লৈ থাকিব। কৰ্মক্ষেত্ৰত ভাল ফলাফলো লাভ কৰিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি এটাতকৈ বেছি পদ্ধতিৰে কৰা দেখা যাব, যাৰ বাবে কৰ্মত এওঁলোকৰ নিপুণতা আহিব। কৰ্মত আনে আপোনাৰ কাম বনবোৰৰ প্ৰশংসাও কৰিব। ভৱিষ্যতৰ এওঁলোকে পৰিকল্পনা আজি বেছিকৈ কৰা দেখা যাব। ভৱিষ্যতৰ চিন্তা আজি মনত কিছু বেছি চলি থাকিব। বাকী এওঁলোকৰ আজি নতুন বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে নতুন বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অকণমান এওঁলোকে বেছিকৈ আজি শোৱা দেখা যাব, গতিকে আৰাম কিছু বেছিকৈ কৰিব বিচৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কামবোৰ সোনকালে কৰিবলগীয়া হ'ব পাৰে, গতিকে আপোনাৰ কামত লৰা ধপৰা অকণমান বৃদ্ধি পাব। কিবা প্ৰয়োজনীয় কথা আজি পাহৰাৰ সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে কথাবোৰ গুৰুত্ব ৰাখিলে বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিদ্যাৰ ক্ষেত্ৰখনো অত্যন্ত শুভ দেখা পোৱা গৈছে। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ
সিংহ ৰাশি ব্যক্তিসকলে আজি আনক কিবা দান পুণ্য কৰা দেখা যাব। গতিকে কিবা বয় বস্তু এওঁলোকে আনক দিয়া দেখা যাব। আজি সন্তানৰ পক্ষৰ ফালৰ পৰা লাভালাভ আৰু আৰ্থিক লাভালাভৰ সম্ভাৱনা প্ৰবল আছে। আজি দিনটো এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট সুখী থকা দেখা যাব। যদিও সৰু কথাই কাৰোবাৰ সৈতে মতভেদ সৃষ্টি কৰিব পাৰে, তথাপি এওঁলোকৰ আজি সুখ সমৃদ্ধি বৃদ্ধি পাই গৈ থাকিব। কিন্তু এওঁলোকৰ প্ৰিয়জনে হয়তো বজাৰ সমাৰ কৰিবলৈ আপোনাক অকণমান আপত্তি কৰিব পাৰে। হয়তো আপুনি বজাৰ সমাৰৰ ক্ষেত্ৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি কৰ্মত আপুনি কৰা পৰিকল্পনাবোৰ সফল হৈ পৰিব। গতিকে আপুনি কোৱা কথামতেই কাম বনবোৰ আজি হৈ উঠিব। সকলো ক্ষেত্ৰত অকণমান এক্টিভ হৈ থকাটো ভাল হ'ব, কিয়নো হঠাৎ কিবা ভাল সুবিধা আপুনি দিনটোত পাব পাৰে। আজৰি সময়খিনি এওঁলোকৰ সুন্দৰভাৱে পাৰ হ'ব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আৰু বিশেষকৈ কোনোবা আঁতৰত থকা সম্বন্ধীয় ব্যক্তিৰ সৈতে আজৰি সময়খিনি আপোনাৰ অতিবাহিত হ'ব। এই সিংহ ৰাশি ব্যক্তিসকলে আজি পচন্দ অনুসৰিহে কাম কৰা দেখা যাব। যিকোনো কাম কৰাৰ এওঁলোকৰ ইচ্ছা একেবাৰে নাথাকে। কিন্তু বিবাহিতসকলৰ পুৰণা কথাই অকণমান মতভেদ আনিব পাৰে। গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। আজি পঢ়া তেওঁলোকৰ দিনটোৰ আৰম্ভণিত অৰ্থাৎ ৰাতিপুৱাৰ ভাগত অকণমান মন কিছু সিমান নাযাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি ব্যক্তিসকলৰ ওচৰত আজি কোনো হঠাৎ আলহীৰ আগমনৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ ঘৰলৈ কোনো আকস্মিক আলহীৰ আগমন হ'ব পাৰে, যাৰ বাবে খৰচৰ মাত্ৰা ভবাতকৈ কিছু বাঢ়িব। আজি লিখা পঢ়াত এওঁলোকে হয়তো কমকৈ মন দিয়াৰ বাবে পিতৃ মাতৃয়ে অকণমান খং কৰিব পাৰে। গতিকে পঢ়া শুনাটো কিছু মন দিব। আজি যিকোনো পৰিকল্পনাই এওঁলোকক সফল কৰি তুলিব। গতিকে আপুনি যদি নতুন পৰিকল্পনা কৰে সেই ক্ষেত্ৰত বিশেষ লাভান্বিত হ'ব পাৰিব। আজি খেলা ধূলাটো মন যাব। গতিকে কামবোৰ একাষৰীয়া কৰি হ'লেও এওঁলোকে খেলা ধূলা কৰিব বিচৰা দেখা যাব। আজি সন্তুলিত আহাৰ গ্ৰহণ কৰা দেখা যাব। গতিকে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ নতুবা গ্ৰহণ কৰিব আজিৰ দিনটোত সৌভাগ্য লাভ কৰিব। কোনোবা ক্ষেত্ৰৰ ফালৰ পৰা শুভ সংবাদো আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে আজি কমকৈ কথা কোৱা চেষ্টা কৰিব, কিন্তু বেছি কথা ক'লে হয়তো আজি আপোনাৰ ব্যক্তিত্বত কিছু প্ৰভাৱ পৰিব পাৰে, নতুবা আনে অকণমান বেয়া পাব পাৰে। গতিকে কমকৈ কথা কোৱাটোৱেই ভাল হ'ব। আজি পূৰ্বতে যদি ধন ইনভেষ্ট কৰি থৈ দিছিল, সেই ধন হয়তো আজিৰ দিনটোতো আপোনাৰ নাপাব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা মধ্যম। আজি সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। কিবা কাৰণবশতঃ ক'ৰবাত যাবলগীয়া হোৱাও দেখা যাব। কিন্তু প্ৰিয়জনৰ কিবা কথাই চিন্তা বঢ়াব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকৰ পঢ়া শুনাত জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় লাভ কৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 4 আৰু শুভ ৰং হ'ব নীলা। তুলা ৰাশি ব্যক্তিসকলে অতিমাত্ৰা খোৱাৰ পৰা দূৰত থাকিব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। আজি কিন্তু এওঁলোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। ক'ৰবাত নহয় ক'ৰবাত আজি খৰচ কৰিব লাগিব। শিশুসকলে পঢ়া শুনাত বিশেষ গুৰুত্ব দিয়া দেখা যাব। ভৱিষ্যতৰ চিন্তা কৰি এওঁলোকে আজি পঢ়া শুনাত কিছু গুৰুত্ব দিয়া দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা সৰু সুৰা ভুল হয়তো আজি হ'ব পাৰে। গতিকে অকণমান সতৰ্ক থাকিব। আজি অতি সহজতে ধন একত্ৰিত কৰিব পাৰিব। লগতে ধন টকা পইচাৰ বৰ বিশেষ অভাৱো নহয়, কিয়নো এওঁলোকৰ নতুন চিন্তা, ধন উপাৰ্জন কৰাৰ নতুন চিন্তা মনলৈ আহিব। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। বিশেষকৈ সন্ধিয়াৰ সময়খিনিত কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা আছে। হয়তো সন্ধিয়াৰ সময়ত তেওঁলোকে প্ৰয়োজনীয় কাম নকৰি কিবা বেলেগ কামত ব্যস্ত থকাৰ বাবে কামবোৰ আধৰুৱা হৈ ৰ'ব পাৰে। ইয়াৰ উপৰিও আজি বিবাহৰ প্ৰস্তাৱ ঘৰত অহাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি মনোবলো বাঢ়িব। যিকোনো ক্ষেত্ৰত এওঁলোকৰ ইচ্ছা আৰু আশাবোৰ বৃদ্ধি পাব। আজি প্ৰভাৱশালী কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা কাম কৰি ভাগৰ অনুভৱ হ'ব পাৰে। গতিকে সৰু কামেই আপোনাৰ ভাগৰ কিছু বৃদ্ধি কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক
বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে অকণমান কিবা কথাত হয়তো বেয়া পাবও পাৰে, গতিকে বন্ধু বান্ধৱৰ সৈতে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। অৱশ্যে কোনোবাই চলাহী কথাৰে আপোনাৰ পৰা লাভালাভ ল'ব পাৰে, গতিকে সতৰ্ক থকাটো আপোনাৰ প্ৰয়োজনীয়তা আছে। এওঁলোকৰ নতুন নতুন কৌশল আজি এওঁলোকে আয়ত্ব কৰিব পাৰিব, লগতে আজিৰ দিনটোত নতুন সুবিধা ক'ৰবাত পোৱাৰ সম্ভাৱনাও প্ৰবল আছে। আজিৰ দিনটোত এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব, গতিকে সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া হয়তো হ'ব পাৰে। সকলো কাম এওঁলোকে সহজভাৱে খুব সৰলভাৱে আজি কৰা দেখা যাব, অৰ্থাৎ কিবা কঠিন কাম দিলে এওঁলোকে সহজ সৰল পদ্ধতিৰে সেই কামবোৰ কৰা দেখা যাব। জীৱনসংগীৰ সৈতেও সম্বন্ধত আজি মধুৰতা আহিব, পুৰণা আজি দিনৰ কথাবোৰ মনলৈ অহা দেখা যাব, কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাটো আপোনাৰ বাবেই ভাল হ'ব। আজিৰ দিনটোত এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত পাবলগীয়া লাভ কৰিব। ধন খৰচো মাজে সময়ে হ'ব, কিয়নো নকৰিম বুলি ভাবিও হয়তো আপুনি ক'ৰবাত কোনো সময়ত খৰচ কৰিব লাগিব। আজি অকণমান মনত সোনকালে কামবোৰ হৈ উঠাৰ ইচ্ছা যাব, কিয়নো আপোনাৰ কামত অকণমান পলম হ'লেই হয়তো ধৈৰ্য কিছু কমিব পাৰে। বাকী সকলো দিশত শুভ। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি এওঁলোকৰ ডাঙৰৰ উপদেশ প্ৰাপ্তিৰ যোগ দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কম হোৱা দেখা যাব, কিন্তু এওঁলোকৰ আজি বিগত দিনত পাবলগীয়া লাভালাভ লাভ কৰিব। আজি যদি আপুনি লোন ল'ম বুলি ভাবি আছিল, নতুবা ক'ৰবাৰ পৰা ধন পাম বুলি ভাবি আছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰ সম্ভাৱনাও প্ৰবল আছে। কোনো সম্বন্ধীয় ব্যক্তিৰ সৈতেও এওঁলোকৰ সম্বন্ধত মধুৰতা আহিব, বিশেষকৈ সম্বন্ধীয় ব্যক্তিৰ ঘৰত হয়তো যাবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি সিমান শুভ নহয়, গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ আচাৰ ব্যৱহাৰ খুব সুন্দৰ হৈ পৰিব, গতিকে আপোনাৰ স্বভাৱ আৰু আচাৰ ব্যৱহাৰৰ বাবেই সকলোৱে আপোনাক কৰ্মটো মৰম চেনেহ নতুবা প্ৰশংসা কৰিব। কিন্তু বেছি কথা কোৱাৰ পৰা দূৰত থাকিব। বেছি কথা ক'লে হয়তো কোনোবা ব্যক্তিয়ে অকণমান বেয়া পাব পাৰে। আজিৰ দিনটোত যাত্ৰাৰো সম্ভাৱনা আছে। যাত্ৰা কৰিলে আপোনাৰ বাবে কিছু লাভদায়ক হৈ পৰিব, আৰু ভৱিষ্যতৰ বিশেষ চিন্তা এওঁলোকৰ মনত অহা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ কিছু চিন্তা আজি মনত চলি থকা দেখা যাব। বিবাহিতসকলৰ আজি কৰ্মত একাগ্ৰতা আহিব, লগতে কিবা সৰু কামেই হয়তো আপোনাৰ ভাগৰ অকণমান বঢ়াব পাৰে, গতিকে কাম বন কৰিলে কিছু সোনকালে ভাগৰ লগা দেখা যাব। আৰু এই ৰাশি ব্যক্তিসকলৰ ঘৰত হয়তো আলহী নতুবা কোনোবা অন্য ব্যক্তিৰ আগমনে খৰচ অকণমান বঢ়াব। কিবা প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ নকৰিম বুলিও কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত বিদ্যা তেওঁলোকৰ সৰু ব্যক্তিৰ পৰা, আপোনাতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা শিকিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ কিবা সপোন দিঠকত পৰিণত হ'ব, গতিকে আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আজি কিন্তু এওঁলোকৰ উৎসাহ উদ্দীপনাও প্ৰবল বাঢ়িব, গতিকে খুব ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত হোৱা দেখা যাব। নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও আজি যথেষ্ট আছে। আজি আৰ্থিকভাৱে কিছু লাভান্বিত আপুনি হ'ব পাৰিব। ধন টকা পইচাৰ অকণমান আগমনে আপোনাৰ আৰ্থিক স্থিতি সবল কৰি তুলিব। পৰিয়ালৰ কিবা কথাই, কিবা চিন্তাই অকণমান অৱশ্যে আপোনাৰ সেই সকলো ক্ষেত্ৰত অকণমান হয়তো ইফাল সিফাল কৰিব পাৰে, গতিকে পৰিয়ালৰ কিবা চিন্তা আপোনাৰ মনত চলিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলক প্ৰিয়জনে আজি কিছু খং কৰাও দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু সকলোৰে ফালৰ পৰা মৰম চেনেহ লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত কিবা কাম বিগত দিনত যদি আধৰুৱা হৈ আছিল, সেই আধৰুৱা কামবোৰ আপুনি আজি কৰিব লাগিব। আজৰি সময়ৰ কিন্তু এওঁলোকৰ সদুপয়োগ হ'ব। যিকোনো আজৰি সময়তে এওঁলোকে অকণমান সময় অবাবত ব্যয় কৰিব বিচৰা দেখা নাযায়, গতিকে সৎ কামত আজি সময়বোৰ পাৰ হ'ব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে নিমন্ত্ৰণো ক'ৰবাৰ পৰা লাভ কৰিব, গতিকে কোনোবা ব্যক্তিয়ে আপোনাক নিমন্ত্ৰণ দিব পাৰে।
এনে কোনো ব্যক্তিৰ সৈতে আজি সময় পাৰ হ'ব যি ব্যক্তিৰ সৈতে সময় পাৰ কৰিলেও আপোনাৰ আমনি নালাগে। গতিকে তেনে কোনো ব্যক্তিৰ সৈতে সময়বোৰ পাৰ হ'ব। বাকী দিনটোত সকলো দিশত শুভ। বিদ্যাত এওঁলোকৰ অকণমান অৱশ্যে কিছু মন কমকৈ বহিব যদিও পঢ়া শুনাত যিখিনি কৰিব সেইখিনিয়ে মনত ৰ'ব। বাকী শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস প্ৰবল বাঢ়িব। গতিকে আনে কিবা ক'লেও এওঁলোকৰ আত্মবিশ্বাস আৰু সাহসে সকলো ক্ষেত্ৰত এওঁলোকে সমস্যাবোৰ সমাধান কৰিব পাৰিব। খৰচ অকণমান বাঢ়িব। আপুনি ভবাতকৈ আজি খৰচৰ মাত্ৰা কিছু বেছি দেখা গৈছে। সম্বন্ধীয় ব্যক্তিৰ পৰাও আজি আপুনি হয়তো অকণমান আমনি পাব পাৰে। কোনোবা সম্বন্ধীয় ব্যক্তিয়ে কিবা ক্ষেত্ৰত আমনি কৰিব পাৰে। যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব, সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব। নিজৰ ক্ষমতা আৰু দক্ষতা এওঁলোকে সকলোকে দেখুৱাৰ সুবিধা লাভ কৰিব। কৰ্মক্ষেত্ৰত আৰু ঘৰত আপুনি দুয়োটা ক্ষেত্ৰতে নিজৰ ক্ষমতা দেখুৱাব পাৰিব। আজি আজৰি সময়ত বৰ বিশেষ এওঁলোকে কাৰো সৈতে লগ হৈ থাকিব নিবিচাৰে, অকলে থাকিব বিচৰা দেখা যাব আজৰি সময়খিনিত। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনাও প্ৰবল আছে। আজি দিনটোত পৰিয়ালৰ এওঁলোকে ভাল চিন্তা কৰা দেখা যাব। গতিকে পৰিয়ালৰ কেনেকৈ উন্নতি হয়, পৰিয়ালৰ কেনেকৈ ভাল হয় সেই বিষয়ে আপোনাৰ মনত চিন্তা চলি থকা দেখা যাব। আৰু বহু দূৰ ভৱিষ্যতৰ এওঁলোকে আজি চিন্তা কৰা দেখা যাব। আজি আপুনি কিবা কাম কৰিব, সেই কামৰ লাভালাভ অন্য ব্যক্তিয়েও ল'ব পাৰে। গতিকে কাম বন কৰোঁতে অকণমান গুৰুত্ব দি কৰাটো ভাল হ'ব। আজি সঁচা প্ৰেম লাভ কৰিব। বাকী কিন্তু এওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও পঢ়াত কোনো শিক্ষাগুৰুৱে আপোনাক ভাল উপদেশ দিব। বিশেষকৈ শিক্ষাগুৰুৰ দুৰ্বল বিষয়ত শিক্ষা লাভ কৰাৰ সম্ভাৱনা প্ৰবল আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাৰ প্ৰতি আগ্ৰহ বেছি হ'ব। আজি ধন উপযুক্ত স্থানত ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। লগতে বন্ধু আৰু সম্বন্ধীয় ব্যক্তিৰ সৈতে আজি দিনটো খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। এনে কোনো বন্ধুৰ সৈতে দিনটো পাৰ হ'ব যি বন্ধুৰ সৈতে আপোনাৰ আনন্দ আৰু ফূৰ্তি যথেষ্ট বাঢ়িব। প্ৰেমত অকণমান মধ্যম দেখা পোৱা গৈছে। হয়তো প্ৰিয়জনৰ পৰা সিমান আপুনি ছাপোৰ্ট নাপাবও পাৰে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উপলব্ধি আনৰ সৈতে শ্বেয়াৰ কৰা আজি দেখা যাব। সহকৰ্মীও আপোনাক আজি কৰ্মক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা কৰিব। গতিকে কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি সোনকালে এওঁলোকে বেয়া পোৱা দেখা যাব। কোনোবা ব্যক্তিক কিবা কথা ক'লে হয়তো সোনকালে মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে মানসিকভাৱে সবল থকাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে মুকলি ঠাইত থাকি আজি খুব ভাল পাব। গতিকে ঘৰত থকাৰ ইচ্ছা কমিব। ক'ৰবাত ওলাই যোৱাৰ ঘূৰা ফুৰাৰ মন আজি বৃদ্ধি পাব। আজি দিনটোত এওঁলোকে কিবা কাৰণবশতঃ হয়তো ঘৰৰ খৰচৰ বোজাও ল'বলগীয়া হ'ব পাৰে। বিশেষকৈ ঘৰুৱা আপোনাৰ পাকঘৰৰ খৰচৰ আজি মাত্ৰা বাঢ়িব। আজি মাজে সময়ে এওঁলোকে হয়তো ৰচনাত্মক প্ৰতিভাও এওঁলোকৰ বৃদ্ধি পাব। বিশেষকৈ পজিটিভ প্ৰতিভা এওঁলোকৰ বৃদ্ধিৰ সম্ভাৱনা প্ৰবল আছে। শিক্ষা দীক্ষাতো এওঁলোকৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব। আজি দিনটোত মীন ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কথাবোৰ চিন্তা কৰাৰ শক্তি বাঢ়িব। বাকী শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।